বাহিৰত প্ৰচণ্ড ৰ'দ, প্ৰায় ৩৮ ডিগ্ৰী ৩৯ ডিগ্ৰী চেলচিয়াছ। তাৰ মাজতে আজি ৰাতিপুৱা যাব ওলাইছিলোঁ আমি পাঠশালাত থকা জালিখাটাৰ কালিবাৰী শিৱ থানলৈ। জালিখাটাৰ এই থানখনত আছে এছিয়াৰ সৰ্ববৃহৎ আৰু পুৰণি এজোপা বটবৃক্ষ। এই বটবৃক্ষডাল প্ৰায় ২০৮ বছৰ পুৰণি আৰু এই বটবৃক্ষডালক লৈয়ে ইয়াত যথেষ্ট ইতিহাস আছে। এই ইতিহাসৰ পমখেদি বিভিন্ন শিক্ষাৰ্থীয়ে এই ঠাইটুকুৰালৈ গৱেষণা কৰিবলৈ আহে। এই ঠাইটুকুৰা আচলতে পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ যথেষ্ট সমল আছে আৰু মই ভাবোঁ অসম চৰকাৰে ইয়াক লৈ জল্পনা কল্পনা কৰিব পাৰে। আৰু এই ঠাইটুকুৰা যেতিয়া আহিছিলোঁ এই ঠাইটুকুৰালৈ, তেতিয়া আমি দেখিছিলোঁ যে খুব এটা সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰিছে। আৰু সন্মুখত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এটা শিৱ মন্দিৰৰ সৈতে আৰু এটা কৃষ্ণ মন্দিৰৰ সৈতে এজোপা বটবৃক্ষ আছে, যাৰ বয়স ইতিমধ্যে মই ক'লোঁ যে ২০৮ বছৰতকৈও অধিক পুৰণি এজোপা বটবৃক্ষ। আৰু এই অঞ্চলটো প্ৰায় ৪ বিঘা মাটিত বিস্তাৰিত হৈ আছে। এইজোপাই সেই বিখ্যাত ২০৮ বছৰ পুৰণি বটবৃক্ষ। আৰু এই বটবৃক্ষজোপা এই ঠাইটুকুৰাত দেখিবলৈ পাইছে যে ঠাল ঠেউলি কেনেকৈ বাঢ়ি গৈছে, গমেই নাপায় অৰিজিনেল শিপা কোনখিনিত আছে। বহুত ডাঙৰ এই বটবৃক্ষজোপা যেতিয়া আমি দেখিবলৈ পাইছিলোঁ যথেষ্ট ভাল লাগিছিল। ইতিহাসৰ এই বটবৃক্ষজোপাই বহুত কথাই কৈ গৈছে আৰু এই বটবৃক্ষজোপা এছিয়াৰ সকলোতকৈ পুৰণি বটবৃক্ষ বুলি কোৱা হয়। এই ঠাইটুকুৰাক সঁচাকৈ পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ থল আছে আৰু অসম চৰকাৰে এই কথা নিশ্চয়কৈ ভাবিব পাৰে। হয়, এইখনেই হৈছে কলিবাৰী শ্ৰী শ্ৰী শিৱ থান। এই থানখন ১৯১৪ চনত প্ৰয়াত মাণিক কলিতাই স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা এই থানখন চলি আছে। এই থানখনৰ যিজোপা গছ বটবৃক্ষ, এইজোপা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষ। আৰু এই গছডাল চাবলৈকে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে। কলেজ মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহি এই গছডাল গৱেষণা কৰিবলৈ। আৰু বছৰত এই থানখনত প্ৰায় ৪-৫টা উৎসৱ পাৰ্বণ অনুষ্ঠিত হয়। বিশেষকৈ শিৱ পূজা, বহাগত যিটো পাৰহৰি ৭ বহাগৰ দিনা, লগতে ৰঙালী বিহু উদযাপন হয়, বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় আৰু ৫ জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আৰু শাওণৰ প্ৰতিটো ৰবিবাৰে ৰাতি আৰু সোমবাৰে বলবম উৎসৱ পালন কৰা হয়। আৰু এইকেইদিনৰ দিনত ইয়াত এই থানখনত হেজাৰ হেজাৰ দৰ্শনাৰ্থী উপস্থিত হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা যিহেতু পৰ্যটক আহে, কিন্তু এই পৰ্যটকসকলক যিখিনি সুবিধা দিব লাগে এতিয়াও এই থানখনত উপলব্ধ নহয়। গতিকে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এই যাত্ৰীৰ সুবিধাৰ্থে বা যিবিলাক ষ্টুডেণ্ট বা দৰ্শনাৰ্থী বা শিক্ষাৰ্থী ইয়ালৈ আহে তেওঁলোকৰ সুবিধাৰ্থে এই থানখনত পৰ্যাপ্ত সুবিধা উপলব্ধ কৰে। তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে টানি অনুৰোধ জনাইছোঁ। আৰু এই গছডাল বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে অসমৰ ৰাইজৰ লগতে সৰ্বতো প্ৰকাৰৰ ৰাইজক আমি টানি অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, এই গছডাল পৰিদৰ্শন কৰক আৰু সজোৰে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰক যাতে এই গছডালক লৈ এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়। তাৰ বাবে আপোনালোকক দাবী উত্থাপন কৰিবলৈ কলিবাৰী শিৱ থানলৈ আহিবলৈ অসমৰ সকলো ৰাইজক আহিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। প্ৰতি বছৰে হেজাৰ হেজাৰ দৰ্শনাৰ্থী এই কালিবাৰী শিৱ থানখনলৈ আহে আৰু ইয়াৰ মনৰ আশা পূৰ্ণ কৰাৰ অৰ্থে শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰে। এই কালিবাৰী শিৱ থানত অৱস্থিত এই ২০৮ বছৰ পুৰণি বটগছজোপাৰ কথা আমি আপোনালোকক জনালোঁ। এই বটগছজোপা যথেষ্ট ইতিহাস আছে আৰু প্ৰতি বছৰে এই বটগছজোপাৰ
জন্মদিনো তেওঁলোকে পালন কৰে। দৰ্শনাৰ্থীসকলৰ সুবিধাৰ অৰ্থে যিখিনি সুবিধা থাকিব লাগে সেই সুবিধাখিনি এই ঠাইটুকুৰাত নাই। গতিকে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে আক্ষেপ কৰিছে যে সেই অসুবিধাসমূহ এই ঠাইটুকুৰাত উপলব্ধ কৰিলে ভৱিষ্যতে দৰ্শনাৰ্থীসকলৰ যথেষ্ট সুবিধা হ'ব আৰু এই ইতিহাস প্ৰসিদ্ধ বা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটগছজোপা চাবলৈ যেতিয়া বাহিৰৰ পৰা দৰ্শনাৰ্থী আহিব তেওঁলোকে যাতে খুব ভালদৰে এই ঠাইটুকুৰা দৰ্শন কৰিব পাৰে, কোনো অসুবিধা নোহোৱাকৈ যাতে দৰ্শন কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে অসম চৰকাৰক অনুৰোধ জনাইছে।